क्या माल है নন্দ তোৰ লগত মোৰ এটা বৰ গুৰুত্বপূৰ্ণ কথা আছে ক কি কথা এতিয়া নকওঁ পৰহিলৈ তোৰ ঘৰলৈ গৈ আছো আহিলো ঐ ঐ মও যাওঁগো ঐ বল পলা ময়ো বজাৰৰ পৰা সোনকালে আহিলোঁ সেইদিনা যে তোক কৈছিলোঁ কথা এটা আছে বুলি সেইটো কাৰণেই আহিলোঁ বাৰু কচোন এতিয়া কি কথা অইন কথা একো নহয় মানে মোক টকা 2000 লগা হৈছিলে টকা 2000 অঁ কিয় লাগে এই মই অলপ বিপদত পৰিছোঁ কি বিপদ তইতো গম পাইছই মোৰ এইবাৰ কঠীয়াই নহ'ল নহয় তাকে মই ভাবিছোঁ অলপ কঠীয়া কিনিম বুলি হাতত একদম পইচা নাই তই যদি টকা 2000 দিলি হয় অলপ আমাৰ সুবিধা হ'ল হয় এতিয়া মোৰ হাততো নাই নহয় হয় নেকি তই গম পাইছয়ে গৰুহাল ললো তাতে বহুত টকা গ'ল তথাপিও তই যেতিয়া কৈছ যেনে তেনে হ'লেও টকা 1000 যোগাৰ কৰি দিব পাৰিম কিন্তু 2000 টকা দিব নোৱাৰিম তই বেয়া নাপাবি ঠিক আছে টকা 1000 তই পালি বুলি ধৰি ল কিন্তু আৰু এটা তোৰ লগত মোৰ কথা আছে তই আহিলি ভালেই কৰিলি কি কথা কওঁ শুন এই আমাৰ গাঁৱৰ যে প্ৰেমা সেইদিনা সি মোক যি বেয়া ব্যৱহাৰ কৰিছে নহয় কিয় সেইদিনা বোলে কাৰোবাৰ গৰুৱে তাৰ কঠীয়া খালে দুপৰীয়া মই গৰুকেইটা লৰাই দিব গৈছিল তাৰ কঠীয়াখিনি ওচৰতে মোৰ গৰুৰে কঠীয়া খোৱা বুলি সি মোক যি বেয়া ব্যৱহাৰ কৰিলে নহয় মই বুলিহে সহ্য কৰি আহিলোঁ মোৰ বহুত খং উঠিছিল বুজিছ সিহে ওলোটাকৈ আকৌ মোক দম দিয়ে হয় নেকি সি কিয় তেনেকুৱা কৈছে তাকেইতো আৰে কঠীয়া খালে বেলেগৰ গৰুৱে তই আকৌ মোক ধোৱা কি যুক্তি আছে আকৌ তই মোক দেখিছিলি জানো মোৰ গৰুৱে যে তোৰ কঠীয়া খালে কিবা প্ৰমাণ আছে নেকি সেইটোৱে আকৌ সি অনাহকত তোক কিয় গালি দিছে কোনোবা দিনা তাৰ লগত কিন্তু মোৰ ডাঙৰ কাজিয়া হ'ব ৰ কাজিয়া কৰি লাভ নাই কাজিয়া নকৰিবি আমি আছোতো কিবা এটা মীমাংসা কৰি দিম যা তই মোক টকা 1000 আনি দে দেৰি হৈছে মই যাওঁ ঠিক আছে তই অলপ বহ মই আনি আছো যা এইটো ল মই এতিয়া গৈ থাকোঁ যা তই চিন্তা কৰিব নালাগে মই তাক বুজাম যাওঁ হ'ব দে যা ৰবনা মোৰ কথা এটা আছিল আপোনাৰ লগত মোৰ লগত তোমাৰ কি কথা থাকিব পাৰে আৰে মইতো আপোনাক একো বেয়া ব্যৱহাৰ কৰা নাই আপুনি মোৰ কথাটো শুনকচোন ভালে ভালে কৈছো আপা যোৱাগৈ কিন্তু মোৰ কথাটোতো শুনক আপুনি মোৰ লগত তোমাৰ কি কথা থাকিব পাৰে কি ফালতু কথা কৈ আছা একো কথা থাকিব নোৱাৰে মোৰ লগত তোমাৰ আৰু মোক এনেকুৱা পিছা কৰা গম পালে মোৰ মানুহজনে তোমাক ধুব ভালে ভালে কৈছো আপা যোৱাগৈ ঠিক আছে মই যাম বাৰু বৌ আপুনি একো টেনচন নল'ব কিন্তু মোৰ কথাটোতো শুনক আপুনি বৌ গ'লেগৈ কেনেকৈ বুজাম বৌ যে আপোনাক মোৰ বহুত ভাল লাগে
ঠিক আছে পিছত আহিম শুন আজি তোক আমাৰ পথাৰখন দেখুৱাম দে তইও চিনি পোৱাটো ভাল ভৱিষ্যতে কামত আহিব শুন তই চাহতে থাক দেই ৰ আমি এতিয়া সেই ধানখিনি ওচৰত যাওঁ বল শুন আমাৰ ধান এইয়াই দে ধান নগচকিবি দেই দেউতা এইখিনি কাৰণো এইখিনি সেই বদমাছটোৰ ধান এই আলিটো দেখিছনে এই আলিটো ঠেলি ঠেলি গোটেইটো মোৰ ফালে সুমুৱাই দিছে সি তাক এইবাৰ যদি সি আলিটো পোন কৰি নিদিয়ে নহয় তাক উচিত শিক্ষা দিম মই তাক চিনি পোৱা নাই সি মোক হা বল শুন তই অলপ ৰ মই এই বন কেইডালমান আছে নহয় উভালি লওঁ দে তই বহ শৌচ লাগিছে তই অলপ ৰ মই শৌচ কৰি আহোঁ দেই যোৱা দেউতা তই ক'তো নাযাবি দেই ইয়াতে বহি থাক মই পটককৈ আহিম হ'ব দিয়া তই কি কৈছ মোৰ পথাৰত ওলা 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 এফালে 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 ভালে ভালে ওলা তই যে ধানত নামি আছ তোক বাপে লগাইছেনে ধানত ইমান কষ্ট কৰি মই ধানখিনি কৈছোঁ তই আহি গছকি আছ আহি আঠুকা তিমে নেকি আছা তোক চালা গোটেই ধানখিনি নষ্ট কৰি পেলাইছ তই তোক তিমি নেকি ঐ মানুহ চিনি পোৱা নাই চালা কঠীয়া সময়ত গৰুৱে খাব আৰু এতিয়া ধানৰ সময়ত মানুহে অনিষ্ট কৰিবি হা কিমান কষ্ট কৰিছোঁ তই জাননে আঠুকাই থাক আৰু উঠিলে তোক বজাম কিন্তু মই আজি চালাহত শুন কি হ'ল কোনে আঁঠু কঢ়ালে তোক তুমি যে কাজিয়া কৰি থাকা সেই হোৱাজনে মোক আঁঠু কোৱালে
কিয় মই একো কৰা নাছিলো ইনে আঠু কৰালে কি তাৰ ইমান সাহস ক'ত গ'ল সি গ'লগৈ তোক মাৰিছিল নেকি নাই মাৰা বল 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 ইয়াক মই চাই ল'ম সি মোৰ ল'ৰাক আঁঠু কঢ়াই সঁচা ক সি তোক মাৰিছিল নেকি নাই মাৰা নাই ঠিক আছে তাৰ ইমান সাহস মই আজি তাৰ ঘৰত যাম কি বুলি ভাবিছে সি মোক সি মোৰ ল'ৰাক আঁঠু কঢ়াই থৈ দিয়ে প্ৰেমা ওলাই আহ ঘৰত সোমাই থাকিলে নহয় বাহিৰত ওলাই আহ কি হলো তই যে ইমান হুলস্থুল কৰিছ হৈছে কি মোৰ ল'ৰাটোৱে তোক কি জগ লগাইছিলে তই যে তাক ধানৰ মাজত আঁঠু কঢ়াই থৈ দিলি হা তোৰ ল'ৰাটোক মোৰ ধানৰ মাজত তই কিয় মেলি দিছ তই গম নাপাৱ তাক মই নিয়মমতে পিটিব লাগিছিল কিন্তু নিপিটিলোঁ কিয় কি কিয় সি কৰিছিল কি কাণ্ড জ্ঞান নাই কি কাণ্ড জ্ঞানৰ কথা ক'ব আহিছ তই তই গম নাপাৱ ধানত যে সি নাচি আছে গোটেই ধানবোৰে সি নষ্ট কৰি পেলালে তইতো তাক ভালদৰে বুজাই কৰি পঠিয়াই দিব পাৰ সেই সৰু ল'ৰাটোৱে কি জানে মইতো তাৰ লগত আছিলোৱে হে অকণমান সময় মই নাথাকোঁতে সি যেনিবা তোৰ ধানৰ মাজত সোমালে সেই বুলিনো ইমান ডাঙৰ জগতো লাগিল নে তই বহুত পাইছগৈ কিন্তু প্ৰেমা তোক মই এইবাৰ সহ্য কৰিলোঁ নেক্সটবাৰ কিন্তু তোক মই সহ্য নকৰিম কথাষাৰ মনত ৰাখিবি এ যা 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 ঘণ্টা কৰিবি তাক একো এটা ক'বই নোৱাৰো সিহে দাং খাই আহে আকৌ কিবা নতুনকৈ হৈছে নেকি সি মোক যেনেকুৱা ব্যৱহাৰ কৰিছে মই বুলিহে সহ্য কৰি আছো এই পথাৰৰ মাটিখিনি সীমাক লৈ দুয়োটাই কাজিয়া কৰিছ কিহৰ কাৰণে কাজিয়া কৰিব লগা হ'ল ৰ পিতাম্বৰ কাৰণে তই কথাবিলাক নাজান নহয় খামচিয়ালি হিৰিপতীয়া অতিকৈ ধুনীয়া চাই অনব মোলৈ পাৰো তই এজনী বোৱাৰী চালি নে নাই অ শুন আমি দুয়োটাই শ্বিলঙলৈ যাওঁ বলক কেতিয়া এই পূজাতে যাওঁ বলক হয় নেকি হয় আকৌ তোৰ কথা মই চব গম পাই আছো বল ওলা বাৰ বুজক না তই কোনো টিকে মুখত ভৰি দিবি চালা তই আৰু এদিন মুখত আহিলে তোৰ ঠেং কাটিম মই চালা নীলাজ